এই মোৰ মিছেছে যি কৈছে মানে মাধুৰ্যৰ বায়েকে সেই একেষাৰ কথাই আজি মানে ভাবি মই আচৰিত হৈছোঁ। মানে এজনী সৰু ছোৱালীক মানে তেনেকৈ মানে কেনেকৈ ক'বলৈ পাৰিলে, মানে বুজাব পাৰিলে যে চাৰিজন মানুহ আহি আততায়ী আহি পাপাক মাৰি থৈ গ'ল। কিন্তু এইটো প্ৰথম দিনাই আহিয়েই মোৰ মগজত মানে অলপ ধৰিছিলে কথাটো। যেতিয়া তেওঁ বায়েকে দেখি মানে ঘটনাটো মানে যেতিয়া ডেড বডি পৰি আছে তেতিয়া দেখি মানে লগে লগে বেহুচ হৈ পৰি গ'ল। বেহুচ হৈ পৰি গ'ল। নিতুলৰ মানে ভায়েকৰ ঘৰত আহি ল'ৰাবোৰে মালিচ চালিচ কৰি দিলে ঘৰৰ মানুহে। তাৰপিছত সেই মুহূৰ্তত মানে তেওঁৰ চেঞ্চ নাই। তাৰপিছত মানুহগৰাকী একদম আউল বাউল হৈ কান্দি আছে। কিন্তু মই সেই মুহূৰ্তত নাজানো মানুহগৰাকীয়ে খুলি দিলে নে মাধুৰ্যই দৰ্জা খুলিছিলে। স্বাভাৱিকতে সকলোৰে মনত প্ৰশ্ন উদয় হ'বই যে 1-1:30 বজাত বাৰু খুলিবলৈ কি দৰকাৰ। মই সেইটোৱে কৈছিলোঁ। তেওঁক উদ্দেশ্য কৰি কোৱা নাই মানুহগৰাকীক। তেওঁ আউল বাউল হৈ সেই সময়ত কান্দি আছিলে। তাৰপিছত ক'লোঁ বোলো 1:30 বজাত কিহৰ দৰ্জাখন খুলিব লাগিছিলে বাৰু, অচিনাকি মানুহ চিনাকিও হওক, দৰ্জাখন খোলা উচিত নহয় ইমান দেৰি। তেওঁ মানুহগৰাকীয়ে কান্দি থকা অৱস্থাত ইমানেই হুঁচ আছে যে তেওঁ মোক ইমান অবাইচপাত মাতিছে মই এতিয়া প্ৰকাশ কৰিব নোৱাৰোঁ। তেওঁ কৈছে যে মোক খোলালি হয় তেওঁ কথা কৈছ, আমাৰ দুইটা যদি থাকিলোঁ হ'লে, মানে মাক আৰু ছোৱালীৰ কথা কৈছে নিজে, বোলে আমি দুইটা থকা হ'লে আমাকো মাৰিলে হ'লে। তাৰপিছত পিছ মুহূৰ্তত জানিব পাৰিছোঁ যে তেওঁৰ মুখতে বোলে আমাক এনেকৈ মানে এটা ৰুমত বন্ধ কৰি দিছে। আৰু তেওঁ ক'লে বোলে মই মাৰিছোঁ নেকি, তাৰমানে মোক সন্দেহ কৰিছ, তই ওলাই যা। ইমান মানে আৰু পিছৰ ক'ব নোৱাৰোঁ ইমান অবাইচমাত মাৰিছে এগৰাকী নাৰী হৈ। তেওঁ যদি ক'লে হ'লে ঐ ভিনি মোৰ মানুহটো নাই ঐ, তেতিয়াহ'লে বেলেগ বুজালে। যি নাই মই ভাবিছোঁ মানুহবোৰ কৈছে মগজৰ ঠিক নাই হয়, এইটো অৱস্থাত মেণ্টেলি ডিষ্টাৰ্ব হয়ে চবেই। তো ময়ো একো নক'লোঁ আৰু। তাৰপিছত পিছদিনাৰ মানে তেওঁক পুলিচক মানে যি ক'ব গ'ল মানে বদনাম কৰিছে। ইয়াৰ পৰাই পুলিচ যেতিয়া আহিছে হেৰি ডেড বডি নিবলৈ পষ্টমৰ্টেম কৰাৰ কাৰণে, তেতিয়া তেওঁ মানে এষাৰো কথা কোৱা নাই যে মানে আততায়ীক মানে উলিয়াই দিব লাগে, নৃশংস হত্যা কৰিছে যি অচিন ব্যক্তিয়ে, বোলে তেনেকৈ এটাও কথা কোৱা নাই। খালী কৈ আছে পুলিচক বোলে চোৱা চেলেকা কিবা যি টি আবুল তাবুল বকি আছে। সেই মুহূৰ্ততো আমি চবেই ভাবিছোঁ যে মেণ্টেল স্থিতি এতিয়া ঠিক নহয়। কিন্তু আচৰিত কথা, তেওঁক মই যেতিয়া ঘৰৰ পৰা এখন এজাহাৰ দিব লাগে বুলি ক'লে, তাৰপৰা মই যেতিয়া থানাত গৈছোঁ, এজন মানে ঘৰৰ পৰা গাৰ্জেন হিচাপে বোলে এখন দিব লাগে, তেওঁৰ ভাইকটো আৰু মানে কিবা জোৰ ল'লে বোলে সেনেকৈ যাব নাপায়। তেওঁ এজন VDP পাৰ্টিৰ লগতে ছেক্ৰেটেৰীৰ লগত মই গ'লোঁ। তেতিয়া আৰক্ষী নিজেই কৈছে বোলে কেছটো অকণমান আপুনি কি ভাবে ভিনিয়েক হিচাপে। তাৰপিছত মইতো নাজানো বোলো, মই কি ক'ম, আপোনালোকেতো তদন্ত কৰিব যি নহওক। তাৰপিছত পষ্টমৰ্টেম এই এজাহাৰখন মানে ভালদৰে পঢ়ি চাইছে। তাৰপিছত OC মাধুৰ্য দেউৰী ছাৰে কৈছে টপ পৰিছে এটা ৱৰ্ড। তেওঁ কৈছে যে এইটো অকণমান মানে বেলেগ লাগিছে, দুইটা কণ্ট্ৰেডিক্ট কৰিছে। তেওঁ বোলে 6টামান বজাত তেওঁ ষ্টেটমেণ্ট লৈছিলে মানুহগৰাকী প্ৰহেলিকাৰ, তাত কৈছিলে বোলে কিবা বাবুলি মাধুৰ্য এনেকৈ, কিন্তু ইয়াত লিখিছে এজাহাৰখনত ছাৰ বুলিহে লিখিছে। তাৰপৰা কোনে লিখিছে, মই বোলো তো ঘৰৰ পৰাই দিছে, তেওঁৱে লিখিছে চাইন কৰিছে। তাৰপিছত মানে কথাটো দুইটা কণ্ট্ৰেডিক্ট কৰিছে, বোলে দুইটাতো অমিল হৈছে। অকণমান আপুনি কি বুজে বোলে। মই বোলো তো ছাৰ